গাঁও পঞ্চায়তৰ শপত গ্ৰহণৰ পিছত কমিটি গঠন কৰা হ'ল আৰু এই দুটাই বিনা প্ৰতিদ্বন্দ্বিতাত অগপ দলৰ সমৰ্থিত সভাপতি সভানেত্ৰী আজি নৱনিৰ্বাচিত হৈছে মনোনীত হৈছে সদস্যসকলৰ দ্বাৰা। উল্লেখযোগ্য যে আজি ফেকামাৰী ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত দুখন গাঁও পঞ্চায়তৰো শপত গ্ৰহণ আৰু সভাপতি নিৰ্বাচন হৈছে। তাতো চেবলটেৰী গাঁও পঞ্চায়তৰ প্ৰায় 9জনমান সমৰ্থন আমাৰ দলৰ অগপ দলৰ সমৰ্থনত 9জনমান সমৰ্থন কৰি আমাৰ সভাপতি তাত নিৰ্বাচিত কৰিছে। আৰু এখন আছে শালমাৰা জিপি, তাত দুটাই নিৰ্দলীয় তাত কৰাম নোহোৱাৰ কাৰণে আজি স্থগিত হৈছে। গতিকে আমি 4খন গাঁও পঞ্চায়তৰ আজি সভাপতি সভানেত্ৰী নিৰ্বাচিত হৈছে। তাৰে ভিতৰত তিনিটা গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী আমাৰ হৈছে অগপ দলৰ পক্ষত আৰু এটা হৈছে নিৰ্দলীয়। বাকী আমি যিবিলাক নিশ্চিত আমাৰ অগপ দলৰ সমৰ্থিত সভাপতি সভানেত্ৰী যিবিলাক মনোনীত হ'ব নিৰ্বাচিত হ'ব, কমেও 35টা জিপিৰ ভিতৰত কমেও 20ৰ পৰা 22টা হ'ব আমাৰ। আৰু মিত্ৰজোঁট হিচাপে বিজেপি দলৰো 2টামান হ'ব, AIDFৰ 1টামান হ'ব, 2টা হ'ব, নিৰ্দলীয় টোটাল 2টামান হ'ব আৰু কংগ্ৰেছ পাৰ্টিৰো 7ৰ পৰা 8টা 9টামান হ'ব, 7ৰ পৰা 9টামান হ'ব। ইতিমধ্যে আমি গম পাইছিলোঁ 4-5 মাহ আগতে যে কংগ্ৰেছৰ বিৰুদ্ধে এণ্টি ইনকাম্বেঞ্চি যথেষ্ট হৈছে, ৰুলিং পাৰ্টিৰ প্ৰতি মানুহৰ আস্থা বাঢ়িছে, সাধাৰণ ৰাইজৰ হৈ পেলাই আৰু হিতাধিকাৰীসকলৰ হৈ আৰু অঞ্চল ভিত্তিত যিবিলাক ডেভেলপমেণ্ট হৈছে, বিশেষকৈ শিক্ষা স্বাস্থ্য তাৰোপৰিও কৰ্মসংস্থানৰ ক্ষেত্ৰতো যি গুৰুত্ব আৰোপ কৰিছে, শিশুৰ পৰা বৃদ্ধালৈকে আঁচনি লৈছে। বিশেষকৈ মই ভাবোঁ যে কমিউনিকেশ্যনৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়িছে আমাৰ। তো যদিও দুখিত মই যে HM ৰোডটো এতিয়াও কিয় হৈ উঠা নাই, যিহেতু মই বিধায়ক নহয়। মই বিধায়ক হ'লে নিশ্চয় মই জানিব পাৰিলোঁ হয় যে কিহৰ কাৰণে এইটো হোৱা নাই। মই ভাবোঁ যে মালা স্কিম আছে, নেশ্যনেল হাইৱে আছে, ষ্টেট হাইৱে আছে, ডনাৰ আছে, গতিকে বহু স্ক'প আছিল। আমাৰ বিধায়কজন কেনেকৈ মুভমেণ্ট কৰিছে মই নাজানো। মোৰ সময়ত যিহেতু চুকচৰ ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত 50 কোটি টকাৰো ব্ৰিজ আমি বনাইছিলোঁ, পূৰ্বাঞ্চলত যথেষ্ট ব্ৰিজ বনাইছিলোঁ আৰু এভাৰেজত আমি RCC ব্ৰিজ কৰিছিলোঁ। কিন্তু আজিৰ দিনত দেখা গ'ল যে ব্ৰিজো নাই, কমিউনিকেশ্যন নাই, ৰাস্তা নাই, MLAৰ ফালৰ পৰা যিখিনি কৰিব লাগে, কিন্তু চৰকাৰৰ ফালৰ পৰা যিখিনি কৰিবলগীয়া আমি যথেষ্ট সুখী হৈছোঁ যে কোনো ধৰণৰ হয় চৰকাৰৰ প্ৰতি যথেষ্ট আস্থা পাই আছে। কাৰণ বেনিফিচিয়াৰীবিলাকোতো জনসংখ্যা ভিত্তিতে দি আছে, আপোনালোকে জানেই। গতিকে ইয়াত কোনো ধৰণৰ পক্ষপাতিত্ব লোৱা নাই। আজি ডাক্তৰ ইঞ্জিনিয়াৰ কংগ্ৰেছ আমলত কেইটা হৈছে আমাৰ সংখ্যালঘু এৰিয়াত, এতিয়া গাঁৱে গাঁৱে ডক্টৰ ইঞ্জিনিয়াৰ হৈ আছে। নিশ্চয় প্ৰভাৱ পেলাব। 9 মাহ পিছত ইলেকশ্যন আছে। আমি গুৰুত্ব আৰোপ কৰিছিলোঁ পঞ্চায়ত প্ৰেচিডেণ্টবিলাকৰ ওপৰত, পঞ্চায়ত বডিৰ ওপৰত। ইয়াৰ আগত যিবিলাক পঞ্চায়ত ইলেকশ্যন হৈছে, পঞ্চায়ত ইলেকশ্যনৰ পিছত 4 বছৰমান পিছতহে MLA ইলেকশ্যন হৈছে। তেতিয়া এণ্টি ইনকাম্বেঞ্চি হৈছিল প্ৰেচিডেণ্ট মেম্বাৰবিলাকৰ, তেওঁলোকৰ বদনাম হৈছিল 4 বছৰ পিছত। কিন্তু এইবাৰ সেইটো চান্স নাই, কাৰণ 9 মাহ পিছতে MLA ইলেকশ্যন হ'ব। যোনে এইবাৰ বেছি প্ৰেচিডেণ্ট পাব তাৰ গেইন হ'ব, আগন্তুক দিনৰ ইলেকশ্যনত তাৰ বেনিফিট হ'ব, যিটো বেনিফিট আমি ডিৰেক্ট পাই আছোঁ। থেংক ইউ।